ব'লা এইখিনি তোমাৰ তন্ত্ৰ শংকৰা পূবগাঁও বুলি কয় মানে পূবগাঁও তন্ত্ৰ শংকৰা এটা বাইদেউ এজনী আছে বহু বছৰ মানে বছৰ ধৰি ইয়াতে দোকান পোহৰ দি আছে ভাল ঘুগনি বনাই ভাল কণী বনাই পৰাচোন অকণমান বাইদেউৰ লগত কথা পাতিছো আজি ঘুগনি খাম একেলগে হয় ঠিক আছে বাইদেউ ভালে আছে ঘুগনি বনাই আছে নে ফুলৰি পিঁয়াজি বনাই আছে তেতিয়াহ'লে আমি আমাৰ অনুষ্ঠানটো আমি আৰম্ভ কৰোঁ নিশ্চয় নিশ্চয় বাইদেউ আচলতে আমি আপোনাৰ বিষয়ে মোক ইতিমধ্যে আমাৰ ননীগোপাল বৰ্মনে কৈছে আৰু আজি আমি এইফালে আহিছিলোঁ আহোঁতে বোলো সোমাই যাওঁ বাইদেউৰ হাতেৰে পিঁয়াজি হওক ঘুগনি হওক কিবা কিবি অলপ খাওঁ এই বুলি আহিলোঁ তাৰ লগতে আপোনাৰ লগত কিছু কথা পাতিম আচলতে আত্মনিৰ্ভৰশীল বুলি আমাৰ এটা শিতান আছে আমাৰ ইত্যাদি A to Z চেনেলৰ পৰা আহিছোঁ এই শিতানটোত কেনেকৈনো নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰি তাৰ বিষয়ে জনাৰ বাবে আহিছোঁ প্ৰথমতে আপোনাৰ পৰিচয়টো সম্পূৰ্ণ পৰিচয় প্ৰথমতে মোৰ গাঁৱৰ নাম তন্ত্ৰ শংকৰা পূবপাৰ আৰু মোৰ স্বামীৰ নাম স্বৰ্গীয় প্ৰদীপ শৰ্মা আৰু মোৰ ল'ৰা এটা তাৰ 24 বছৰ বয়স নামটো প্ৰণীতা দেৱী আপুনি কেতিয়া এই দোকানখন আৰম্ভ কৰিলে মোৰ 2 বছৰমান হ'ল 2 বছৰমান মানে এখেত ঢুকোৱাৰ পিছৰ পৰাই নেকি বহুত পিছত আমাৰ এতিয়া দোকানখনে সম্বল আপোনাৰ ইয়াতে কেনে মানে আহেনে মানুহ খাবলে আহে কেনেকুৱা ধৰণৰ বিক্ৰী হয় বা কি বনাই আপুনি ঘুগনি পিঁয়াজি কণী আৰু চাওমিন পাপৰ আপুনি এইখন কৰি পৰিয়ালটো পোহপাল দিব পাৰিছেনে কিবা চলি আছো আৰু কাৰেণ্টৰ কামো কৰে দেওৰ হয় তোমাৰ ল'ৰা কিমান ডাঙৰ হৈছে কি পঢ়ি আছে 24 বছৰ পঢ়া শুনা কৰি আছে পঢ়া শুনা ডিগ্ৰী পাছ কৰি পেলাই তাৰ মানে হেৰি এই ভিডিঅ' কেমেৰাৰ কাম কৰে BICI যে কৰে সেইটো কৰে ফটোগ্ৰাফি বাকি আৰু আপোনাৰ পৰিয়ালত আৰু বেলেগ কোনোবা পৰিয়ালত আমাৰ মোৰ দেওৰ আছে দেওৰ দুটা আৰু দাদা দুটা মানে বেলেগ বেলেগ হৈছে হলিও মিলটো আছে কিন্তু এই ক্ষেত্ৰত ধৰক আপুনি দোকানখন দি আছে বা এনেকে ধৰক আপুনি নিজে পৰিশ্ৰম কৰি মানে চলি আছে বা আপুনি ঘৰখন ধুনীয়াকৈ চলি যাব পাৰিছেনে পাৰিছে অলপ কষ্ট হয় হলিও উপায় নাই আৰু এই ক্ষেত্ৰত ধৰক আপোনাক ধৰক আমাৰ চৰকাৰৰ ফালৰ পৰা কিছু কিবা হেল্প বা চৰকাৰী ফালৰ পৰা মই একো পোৱা নাই কেৱল মাত্ৰ উজালা গেছটো পাইছো আপুনি অৰুণোদয় নাই পোৱা নাই মানে কোনো আঁচনি আপোনাক বৰ্তমানত পোৱা নাই নেকি পোৱা নাই আৰু এই চাউলটো পাইছো সেইটোৱে গতিকে ধৰক আপুনি আজি ধৰক নিজে ধৰক আজি এখন মানে দোকান এখন দি এনেকৈ চলি আছে বা আপুনি আপোনাৰ ফালৰ পৰা আপোনাৰ নিচিনা মহিলাটো আৰু আমাৰ বহুত আছে গতিকে তেখেতসকলক আপুনি কেনেকৈ চলি আছে বা কি কৰি আছে তেখেতসকলক উদ্দেশ্যে আপুনি কিবা ক'ব নেকি ইয়াতে গৰু ছাগলী আছে সিহঁতৰ গোট আছে নহয় গোটৰ মহিলাখিনিৰ আছে আৰু গৰু ছাগলী কাৰোবাৰ মেচিন আছে সেইটো বুজি পাইছো কিন্তু ঘটনাটো কি আপুনি যি এই দোকানখন কৰি চলি এখন ঘৰখন চলাই আছে গতিকে আপোনাৰ দৰে আৰু ধৰক বহুত তেনেকুৱা মহিলা আছে তেখেতসকলক আপুনি কি ক'ব কি ক'ম আৰু কৰক নিজে আৰু সেইটোৱে এইখন দোকান দিওঁতে আপোনাৰ মূলধন কিমান মান প্ৰয়োজন হৈছিলে মোৰতে 15 মান টকা 15 টকাত আৰম্ভ কৰিছে এতিয়া মোটামুটি আৰু সম্প্ৰসাৰণ কৰি আছে সমানকৈ ভাল লাগিছে যিখিনি সুস্বাদু মানে খাদ্য বনাই আছে আৰু যিখিনি বনাই দিয়ে লগে লগে ঠাণ্ডাটো নেদাও আমি গৰম ঠিক আছে তেতিয়াহ'লে বাইদেউৰ কথাখিনি গমেই পালোঁ তথাপিতো আপুনি শেষত এবাৰ কৈ দিয়কচোন আপোনাৰ দোকানখন ক'ত মানে হয় তেনেকে আহিলে এই আপোনাৰ দোকানখন পাই আমাৰ ইত্যাদি একো দৰ্শক আমাৰ মানে পাইকাৰকুচিৰ ফালৰ পৰা আহিলে প্ৰণীতা ৰেষ্টুৰেণ্টৰ সেইটো ৰাস্তা দি সোমাই আহিলে পাব আৰু ৰাস্তা কাষতে আমাৰ দোকানখনেই প্ৰথম দলংখন পাৰ হৈ আমাৰ দোকানখন পায় আৰু ঠিক আছে তেতিয়াহ'লে ননী আমি বাইদেউৰ যিটো পৰিচয় আৰু দোকানখনৰ পৰিচয় আমি ইতিমধ্যে গম পালোঁ আৰু দৰ্শকসকলেও যাতে যদি এই ৰাস্তাৰে ইফালে আহে কেতিয়াবা হ'লেও আহি অকণমান হ'লেও এই বাইদেউৰ হাতেৰে সুস্বাদু খাদ্য ইয়াত খাব বুলি আমি আশা ৰাখিছোঁ এইখনে হৈছে বাইদেউজনীৰ দোকানখন আমি তেওঁৰ লগত বহু কথাই পাতিলোঁ পৰিয়ালৰ কথা কেনেকৈনো চলিছে কি সুবিধা পাইছে চৰকাৰে কি সুবিধা কৰি দিছে এই গোটেইখিনি কথা পাতিলোঁ এয়া সুস্বাদু ব্যঞ্জন বনোৱাত ব্যস্ত সুন্দৰ একেবাৰে চাফ চিকুণ আৰু কি জানে তেখেতে লগে লগে বনাইহে খুৱায় সকলোবোৰ বস্তু বনাই দিয়ে লগে লগে গ্ৰাহকৰ ৰুচি অনুযায়ী এয়া ঘুগুনি
আমি এতিয়া ঘুগুনি খাম ননী আহা ঘুগুনি খাওঁ কোৱা আৰম্ভ কৰা সুন্দৰ সঁচাকৈ বৰ ভাল লাগিছে আহিব খাবলৈ দেই আহিব সঁচাকৈ বাইদেউ এনেকৈ আগবাঢ়ি গৈ থাকক পৰিয়ালটো এনেকৈ সুন্দৰভাৱে চলাই লৈ গৈ থাকক ভগৱানক আশীৰ্বাদ কৰক আৰু এইখিনি কৈ আমি আজিৰ এই অনুষ্ঠানভাগ ইয়াতে সামৰণি মাৰিছো তেতিয়াহ'লে ননী কি ক'ম আমি ইত্যাদি A to Z